আজি পঞ্চমী খুমটাই সাৰ্বজনীন দুৰ্গোৎসৱৰ আজি তোৰণ মুকলি আৰু মণ্ডপ মুকলিৰ অনুষ্ঠান কাইলৈৰ পৰা ষষ্ঠী আজি এই উদ্বোধনী অনুষ্ঠানত আমাৰ লগত মেনেজাৰ উপস্থিত আছে খুমটাই বাগিচাৰ আমাৰ গণ্যমান্য ব্যক্তিসকল সকলোকে মই ইয়াত অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমাৰ মিউনিচিপাল বোৰ্ডৰ চেয়াৰমেন মৰাণৰ দত্ত আছে। গতিকে এই সাৰ্বজনীন দুৰ্গোৎসৱ এইবাৰ আমি যেনেধৰণে অন্য বছৰ উলহ-মালহেৰে পাতোঁ এইবাৰ হয়তো কিছু ম্লান হ'ব, যিহেতু আমাৰ অসমৰ এজন সাংস্কৃতিক জগতৰ ভোটাতৰা সম্পদ জুবিন গাৰ্গ আমাৰ মাজত নাই। আমি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰতিটো দুৰ্গোৎসৱতে আমি এখন সকলোৱে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিম। তাৰপিছতে সমূহ আধ্যাত্মিক অনুষ্ঠানবিলাক আৰম্ভ হ'ব। অনুষ্ঠিতভাৱে ক'ৰবাত চিনেমা, ক'ৰবাত আধ্যাত্মিক অনুষ্ঠান যেনে টোকাৰী গীত বা বৰগীত বা দিহানাম, আইনাম এইবিলাকো অনুষ্ঠিত হ'ব। আমি ভাবোঁ আজি সকলো মা দুৰ্গাই নামি আহিব কালিলৈ এইখন ধৰালৈ, সকলোকে শক্তি দিয়ক, সমাজখন শক্তিশালী কৰক আৰু তেওঁৰ শক্তিৰে আমি জাতিটোক নিৰ্মাণ কৰিম বা সকলো একতাৰলৈ মান খোৱাত এনেকুৱা অনুষ্ঠানবিলাকে সহায় কৰে। মূল অনুষ্ঠান এইটোৱেই যে আমি সকলো শ্ৰেণীৰ ৰাইজ লগ লাগি বাগিচাৰ নহয় সকলো ৰাইজ ইয়াতে একত্ৰিত হৈছোঁ আৰু মা দুৰ্গাৰ শ্ৰী চৰণৰ সকলোকে শক্তি দিয়ক তাকে প্ৰাৰ্থনা কৰিম। আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা খুমটাই উপশাখাৰ লগতে মামৰা শাখাৰ বিষয়ববীয়াসকলে আজি আমাৰ ইয়াত উপস্থিত হৈছে। আজি আমি প্ৰথম কাৰ্যসূচী আমি আজি আমাৰ যুৱ প্ৰজন্ম হাৰ্টগ্ৰোথ জুবিন গাৰ্গলৈ আমি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ প্ৰথম কাৰ্যসূচী হিচাপে। দ্বিতীয় কাৰ্যসূচী হিচাপে আমি আজি দুৱাৰ মুকলি কাৰ্যসূচী আমাৰ ইতিমধ্যে হৈ গৈছে আৰু এই দুৱাৰ মুকলি কাৰ্যসূচীত আমাৰ অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী চৰ্দাৰ যোগেন মোহন ডাঙৰীয়াও মাজত আহি উপস্থিত হৈছিলে আৰু আমাৰ যথেষ্ট গণ্যমান্য ব্যক্তিসকল আমি নিমন্ত্ৰণ কৰিছিলোঁ, তেখেতসকলেও আহি আজি আমাৰ মাজত উপস্থিত হৈছে। আৰু আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই এই পূজা খুমটাই চাহ বাগিচাৰ পূজা ফিল্ডত আমি সকলো ধৰণে সহায় সহযোগ প্ৰত্যেক বছৰ দৰে এই বছৰো আমি কৰি আহিছোঁ। প্ৰয়াত জুবিন গাৰ্গৰ ওপৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো জনালে, ইয়াৰ ওপৰত নতুনকৈ কিবা কাৰ্যসূচী লৈছে নেকি এই দুৰ্গা পূজা উৎসৱ? নতুনকৈ মানে কি আমি এইবাৰ দুৰ্গা পূজা উদযাপন সমিতিৰ লগত আলোচনা মৰ্মে আমি খুব আটক ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। ইয়াৰ পিছতে আমি আৰু আমাৰ এইবাৰ আমি দুৰ্গা পূজা উৎসৱটো আমি আগৰ বছৰ দৰে বিগত বছৰ দৰে উখল মাখলকৈ আয়োজন নাই কৰা। এইবছৰ আমি আইন শৃংখলা মানি আৰু আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি সেইখিনি যিখিনি আমাৰ মানে প্ৰট'কল দিয়া হৈছে আইনী প্ৰক্ৰিয়াৰে আমি সেইখিনি মানি আজিৰ পৰা আমাৰ পূজা আৰম্ভ হৈছে আৰু আমি সেই প্ৰট'কল মানি কিনে আমি কাৰ্যসূচীখিনি চলাই লৈছোঁ। পৰম্পৰাগত চলি অহা চিনেমা হ'ব নেকি? চিনেমা এতিয়ালৈকে আমি উদযাপন সমিতিসকলৰ লগত আলাপ আলোচনা কৰা নাই আৰু যদিও চিনেমা মানে কি আমাৰ যিহেতু বাগানৰ শ্ৰমিক ৰাইজে চিনেমা চাই ভাল পায়, সেইটো উদ্দেশ্যৰে আজি যদি উদযাপন সমিতিৰ লগত বিষয়ববীয়া সকলৰ লগত আজি আমি আলাপ আলোচনা কৰিম। তেখেতসকলৰ লগত যদি হয়তো চিনেমা এতিয়ালৈকে আমি সিদ্ধান্ত লোৱা নাই। ৰাইজৰ সহযোগ, গোটেই খুমটাইবাসী ৰাইজৰ সহযোগ, আৰ্টছা ইউনিয়ন, ইমান আমাৰ মুছলিম সম্প্ৰদায় আছে, খ্ৰীষ্টান সম্প্ৰদায় আছে, চবৰে সহায় পাইছোঁ। এতিয়া আমি পূজাখন কৰিব বিচাৰিছোঁ। এতিয়া আমি আমাৰ হিচাপে কৰি দিছোঁ। এতিয়া ৰাইজ আপোনালোক আহিয়ে তাৰ কমেণ্ট পাছ কৰিব, পূজাটো কেনেকুৱা লাগিছে কেনেকুৱা নহয়, সেইটো ৰাইজৰ ওপৰতে আমি নিৰ্ভৰ কৰিছোঁ। প্ৰত্যেকবাৰে আমি শুনো চিনেমা হ'ব বুলি, এইবাৰ দেখোন চিনেমাৰ কথা কোনো ওলোৱাই নাই, কি ক'ব? চিনেমা মানে আমাৰ এতিয়া জুবিন গাৰ্গৰ যিটো পৰিস্থিতি হৈছে, এতিয়া আমাৰ প্ৰশাসনে এতিয়ালৈকে পাৰ্মিশ্যন দিয়া নাই। কাইলৈ আমি আচল ৰিজাল্টটো পাম। যদি প্ৰশাসনে আমাক অনুমতি দিয়ে তেতিয়া আমি নিশ্চয় চিনেমা পাতিম আৰু এখন জুবিন গাৰ্গৰ তেখেতৰো আমি চিনেমা এখন পাতিম বুলি ভাবিছোঁ। কিন্তু প্ৰশাসনৰ ওপৰতে এতিয়া মূল কথা আছে। প্ৰশাসনৰ ওপৰত আমি যাব নোৱাৰোঁ। প্ৰশাসনে যেনেকৈ ক'ব তেনেকৈ আমি মানি চলিব লাগিব। বাকী আমি পূজাৰ পাৰ্মিশ্যন চব পালোঁ, খালি চিনেমাৰ পাৰ্মিশ্যনটো আমি পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।